সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ ৰাজগড় শাখাৰ বিশেষ জৰুৰী সভা সম্পন্ন। ডিব্ৰুগড় জিলাৰ ৰাজগড়ত আজি সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ ৰাজগড় শাখাৰ বিশেষ জৰুৰী সভা অনুষ্ঠিত হয়। ৰাজগড়ৰ গণেশ ভৱনত অনুষ্ঠিত হোৱা জৰুৰী সভাত সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি গুঞ্জন কুমাৰ বৰাসহ আন বহু বিষয়ববীয়া উপস্থিত থাকে। সভাত সুলভ মূল্যৰ এজেণ্টসকল উপস্থিত থাকি নিজ অভাৱ সমস্যাসমূহ সন্থাক অৱগত কৰায়। এজেণ্টসকলক উদ্দেশ্যি সভাপতি গুঞ্জন বৰাই প্ৰেৰণামূলক বক্তব্য আগবঢ়ায়। আজি তাৰিখত যথেষ্ট আমাৰ প্ৰত্যেকটো শাখা আমাৰ শক্তিশালী হৈছে। ঠিক আমাৰ জিলা সমিতিও মাজে সময়ে আমি শাখাও শক্তিশালী কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আপোনালোকে নিশ্চয় জানে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2015 চনৰ ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা দিনৰ পৰা আমাৰ দোকানীসকলৰ পৰিয়ালৰ ওপৰত বিভিন্ন ধৰণৰ বাম আৰণিয়ে বিভিন্ন সময়ত চানি ধৰিছে। তাক প্ৰতিহত কৰিবৰ কাৰণে 5,34,000 সুলভ মূল্য দোকানী জড়িত কৰি অল ইণ্ডিয়া ফেডাৰেশ্যন গঠন কৰিছে। আমি অসমতো 34,000 সুলভ মূল্য দোকানীৰ পৰিয়ালক লগত লৈ সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সংস্থা আমাৰ গঠিত হৈ আছে। আৰু বিভিন্ন সময়ত আমাৰ দোকানীসকলৰ যিবিলাক জ্বলন্ত সমস্যা, এই সমস্যাসমূহ আমি সমাধানৰ কাৰণে চৰকাৰৰ লগত আমি বিভিন্ন সময়ত স্মাৰকপত্ৰ, বিভিন্ন সময়ত আলোচনা কৰি আমি সমস্যাসমূহ সমাধান কৰাৰ প্ৰয়াস কৰি আহিছোঁ। এটা সময়ত আমি 100 টকা 10 পইচা পাইছিলোঁ। আমি আজি আহি আমি এনেকুৱা এটা সময়ত এনেকুৱা এটা পৰিৱেশত আমাৰ হৈছে আমি আজি 180 টকা কমিশ্যন পাবলৈ সক্ষম হৈছোঁ। আমাৰ অসমৰ দোকানীৰ কাৰণে আমি যিহেতু স্পেচিয়েল কেটেগৰী ষ্টেট, আমাৰ জন্মস্বত্ব অধিকাৰ আমি 143 টকা পাব লগা আছিল। কিন্তু সেই সময়ত 2014 চনৰ 3 জানুৱাৰীতে এটা অসম চৰকাৰৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কেবিনেটৰ সিদ্ধান্ত মৰ্মে আমাৰ পৰা 42 টকা 90 পইচা 30% কৰ্তন কৰি অসমত থকা 8 কৰোড়ৰ সমবায় সমিতিসমূহক আমাৰ পেট কাটি আমাৰ জেপ কাটি তেওঁলোকক ভৰণ পোষণ দিয়াৰ এটা ব্যৱস্থা অসম চৰকাৰে কৰিছে। আমি বিভিন্ন সময়ত অসম চৰকাৰক তাৰ প্ৰতিবাদ কৰি আহিছিলোঁ, যিহেতু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনত অসমৰ সমবায় সমিতিসমূহক কোনো কালে কেন্দ্ৰীয় চৰকাৰে জড়িত কৰা নাই। আল্টিমেট গৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত এই গোটেই ব্যৱস্থাটো আমি 2019 চনৰ 9 ডিচেম্বৰৰ দিনা আমি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ওচৰত আমি এটা স্মাৰকপত্ৰৰ যোগেদি অভিযোগ দাখিল কৰিছিলোঁ সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাই ৰাষ্ট্ৰীয় সমিতিৰ যোগেদি। তাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰক কেন্দ্ৰীয় চৰকাৰে চৌকত জাৰি কৰিছিলে ফাইনেন্স ডিপাৰ্টমেণ্টে যে অসমৰ সুলভ মূল্য দোকানীৰ পৰিয়াললৈ যোৱা পইচা অসম চৰকাৰে কেনেকৈ ডাইভাৰ্চন কৰিছে আৰু সমবায় সমিতিসমূহলৈ দিয়া আমাৰ পইচা 42 টকা 90 পইচা তেওঁলোকৰ পৰা উঠাই আনি পুনৰ আমাক দিয়া এটা তেওঁলোকক নিৰ্দেশনা দিছিলে। তাৰ পৰিপ্ৰেক্ষিতত কোভিড মহামাৰীৰ সময়ত তিনিবাৰ কেৱল খাদ্যমন্ত্ৰী ফণীভূষণ চৌধুৰীৰ লগত আমাৰ সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থা আলোচনা হৈছিলে। সেই আলোচনাত আমি কোনো ৰাস্তা ঘাটত এগিলাচ পানী খাবলৈ নোপোৱা এটা পৰিৱেশত আমি ডিব্ৰুগড়ৰ পৰাই গাড়ী লৈ একেবাৰে গুৱাহাটীলৈ গৈছিলোঁ। তিনিবাৰ আলোচনাৰ অন্তত সুলভ মূল্যৰ এজেণ্টসকলৰ সমস্যাসমূহ উপলব্ধি কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ সন্থাই অনুৰোধ জনায়। উল্লেখ্য যে এজেণ্টসকলে সময়মতে কমিছন নোপোৱাত নিজ পৰিয়ালক ভৰণ পোষণ দিয়াৰ ক্ষেত্ৰত নানান সমস্যাৰ সন্মুখীন হৈছে। এজেণ্টসকলৰ ওপৰত দৈনন্দিন নতুন নতুন নিৰ্দেশনা আৰোপ কৰাত এজেণ্টসকল সদা ব্যস্ত হ'ব লগা হৈছে। এখন সভা কৰি গৈছিলোঁ, সভাই হয়, কিন্তু বহুদিন হ'ল মাজে মাজে আমি এনেকুৱা এৱাৰনেছ দি থাকিবলগীয়া হয়। কি কাৰণে দি থাকিব লগা হয়? আমি নিজকে এলাৰ্ট কৰি থাকিব পৰা নাই, যাতে সজাগ থাকিব লাগে।
এই সজাগ থাকিবৰ কাৰণে আমি মাজে মাজে এখন সভা দিবলগীয়া হয়। এইখন হৈছে সাংগঠনিক সভা। সাংগঠনিক দিশটো আমাৰ দুৰ্বল হৈছে নেকি, এই পুনৰ এনেকৈ মানে আকৌ পুনৰবাৰ এনেকুৱা সভা দি থাকিব লগা হয়। এতিয়া আজি মোৰ খুব ভাল লাগিছে। আজি এখন ছ'চাইটি ৰাজগড় সমবায় সমিতি বহুতখিনি এজেণ্ট আহিছে। ইমানখিনি এজেণ্ট পাবলৈ সঁচাকৈ ভাগ্য লাগিব, হয় নাই? ধুনীয়া বহুত ভাল মানুহ, যথেষ্ট সংখ্যক মানুহ গৈছে। ইমানখিনি সংখ্যক মানুহ হ'বৰ কাৰণে আমাৰ সমবায়টো ইমানখিনি মানুহ মানে নহয়। এই গতিকে ময়ো মোৰ নিজৰ সমবায়তে নানান অজুহাত উলিয়াই সেইকাৰণে মই নিজৰ সমবায়তে এৱাৰনেছ সভাখন দিছোঁ। এখন দুখন সভা একেলগে কৰি দিছোঁ। কিন্তু আপোনালোকৰ খুব ভাল লাগিছে, ইমান ধুনীয়াকৈ সকলোখিনি আহিছে। বেছিভাগ সংখ্যকেই আহিছে। মানে তাৰ কাৰণে আপোনালোকক আমাৰ সদৌ ডিব্ৰুগড় জিলাৰ সুলভ মূল্য ব্যৱসায় সন্থাৰ তৰফৰ পৰা আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ, সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। কাৰণ আমি প্ৰতিটো ক্ষেত্ৰতে সজাগ হ'বলগীয়া হৈছে। কিয় আহি আছে আমাক আগন্তুক দিনত, প্ৰতিটো দিনতেই আমাৰ এটা এটা বিপদ আহিয়ে থাকে। প্ৰতিটো দিনতে আমাৰ গ্ৰুপটো খুলিলে আমি চিন্তাই কৰিব লগা হৈ যায়। কি বা দিছে, কি বা মেছেজ দিছে, তেনেকুৱা ধৰণৰ মোবাইলটো গ্ৰুপ খুলিলে আমাৰ চিন্তাই হয় যে এইবাৰ আকৌ কিবা এটা দিছে নেকি, এইবাৰ আকৌ কিবা এটা দিছে নেকি, কোনোবাই সংস্থাৰ ফালৰ পৰা কিবা এটা কৰিব দিব, আকৌ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কিবা এটা কৰিব দিব, আকৌ চৰকাৰৰ নিৰ্দেশনা আহিব যে আজি আমুকটো লাগে। নমস্কাৰ, মই গুঞ্জন কুমাৰ বৰা, সদৌ ডিব্ৰুগড় জিলা সুলভ মূল্য ব্যৱসায় সন্থাৰ সভাপতি। আমাৰ ডিব্ৰুগড় জিলা সুলভ মূল্য ব্যৱসায় সন্থাৰ যোৱা 11 মাৰ্চ তাৰিখৰ কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত মৰ্মে আমাৰ 36টা শাখা আছে। গোটেইকেইটা শাখাতে এখন সজাগতা সাংগঠনিক সভা আয়োজন কৰাৰ আমি সিদ্ধান্ত লৈছিলোঁ। তাৰে পৰিপ্ৰেক্ষিতত আজি ৰাজগড় শাখা সমিতিৰ এখন সাংগঠনিক জৰুৰী সভা আহ্বান কৰা হৈছে। তাত আমি আহিছোঁ। মূল লক্ষ্য উদ্দেশ্যটো হ'ল যে আমাৰ দোকানীসকলে আমি নেট ৱেটত আমি পৰিবহণ ঠিকাদাৰ বা সমবায় সমিতিসমূহৰ পৰা আমাৰ চাউল উত্তোলন হৈছে নে নাই। যিহেতু আগন্তুক দিনত ভাৰত চৰকাৰে, অসম চৰকাৰে আমাৰ যিবিলাক ইপ'ষ্ট ডিভাইচৰ লগত ৱেইট একুৰেচি মেচিন সংলগ্ন কৰিছে। ইতিমধ্যে গুৱাহাটী মহানগৰ আৰু কামৰূপত পাইলট প্ৰজেক্ট হিচাপে ইতিমধ্যে আৰম্ভ কৰিছে। অহা মে' জুনৰ ভিতৰত অসমৰ প্ৰতিগৰাকী সুলভ মূল্যৰ দোকানত ৱেইট একুৰেচি মেচিন লাগিব। যিহেতু আমি আমাৰ হিতাধিকাৰীসকলক অতি স্বচ্ছতাৰে সঠিক পৰিমাণৰ চাউল বিতৰণ কৰিব লাগিব। যদি আমাৰ দোকানলৈ সঠিক পৰিমাণৰ চাউল নাহে তেতিয়াহ'লে আমি বিতৰণ কৰাত যথেষ্ট অসুবিধা হ'ব। সেইকাৰণে আমি সতীৰ্থ বন্ধুসকলক তাৰ কাৰণে সজাগ আৰু সচেতন কৰিবলৈ আগবাঢ়িছোঁ। লগতে এইবাৰ অসমৰ আমাৰ ডিব্ৰুগড় জিলাৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ কাৰণে নহয়, কেৱল PH কাৰ্ডৰ হিতাধিকাৰীসকলৰ কাৰণে আমাৰ আটা এলটমেণ্ট হৈছে। এই আটা যিসকল অন্তৰীয়া হিতাধিকাৰীসকলে নাপাব, যিসকল PH হিতাধিকাৰী আছে তেখেতসকলে আটা এলটমেণ্ট হৈছে, আটা পাব। আমাৰ ডিব্ৰুগড় জিলাত যিসকল মিলাৰ মালিক আছে, মিলাৰ মালিকসকলে এটা চিণ্ডিকেট ৰাইজ চলাই আহিছে বুলি আমি শুনি আহিছিলোঁ। কিন্তু আমি যথেষ্ট আশাবাদী। যোৱা আমাৰ 5 ফেব্ৰুৱাৰীত মাননীয় জিলা অতিৰিক্ত আয়ুক্তৰ সভাপতিত্বত আমাৰ এখন সভা হৈছিলে। সেই সভাত এটা সিদ্ধান্ত হৈছে, তাত মিলাৰ মালিকসকলো আহিছিলে, আমাৰ যিসকল বিষয়াসকলো আছিলে। তাত এটা সিদ্ধান্ত হৈছে, আমি এছ'চিয়েশ্যনো আছিলোঁ, যে আমাৰ হিতাধিকাৰীসকলৰ কাৰণে অহা সম্পূৰ্ণ আটা মিলাৰসকলে দিব লাগিব আৰু আমি হিতাধিকাৰীসকলক যাতে আটা দিব পাৰোঁ তাৰ ব্যৱস্থা আমি কৰিছোঁ। লগতে মাননীয় মুখ্যমন্ত্ৰী মহাশয়ে অহা অক্টোবৰ মাহৰ পৰা 25 টকা ৰেহাই মূল্যত দালি আৰু 20 টকা ৰেহাই মূল্যত চেনি দিয়াৰ এটা ব্যৱস্থা কৰিছে। তাক আমি সমগ্ৰ অসমৰ পৰিয়ালে, সুলভ মূল্য দোকানী পৰিয়ালে মাননীয় মুখ্যমন্ত্ৰী মহাশয়ক আদৰণি জনাইছোঁ। আৰু হিতাধিকাৰীসকলক আমি কৈছোঁ যে আপোনালোকে সুলভ মূল্যৰ দোকানত বিনামূলীয়া চাউলৰ লগত 25 টকা ৰেহাই মূল্যত, বজাৰতকৈ 25 টকা ৰেহাই মূল্যত আপোনালোকে মচুৰ দালি পাব, 20 টকা ৰেহাই মূল্যত আপোনালোকে চেনি পাব। আপোনালোকে হিতাধিকাৰীসকল দোকানলৈ অহাৰ পাছত আপোনালোকে টকা পইচা লৈ আনিব লাগিব। আপোনালোকে যিটো আটা পাব সেই আটাও আপোনালোকে
দোকানৰ পৰা কিনি নিব লাগিব, বিনামূলীয়া নহয়। এই তিনিটা বস্তু আপোনালোকে আগন্তুক দিনত পাব। সকলোলৈকে আমি আগন্তুক ৰঙালী বৰ্ষৰ শুভেচ্ছা যাচিছোঁ। সকলোৰে দিন ভাল হওক। আৰু আমাৰ সুলভ মূল্যৰ দোকানীসকল কিন্তু আমি যথেষ্ট আমি যদি বিনামূলীয়া চাউল বিতৰণ কৰি আহিছোঁ, আমাৰ দোকানীসকল যথেষ্ট আমি আৰ্থিক অনাটনত ভুগি আছোঁ। যিহেতুকে আমি ইতিমধ্যে অহাকালি এপ্ৰিল মাহৰ চাউল এলটমেণ্ট হ'ব। ইতিমধ্যে আমি ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ আমাৰ চাউল বিতৰণ কৰা আমি কমিশ্যনৰ পইচা আমি আজি তাৰিখত পোৱা নাই। ইতিমধ্যে হলিত আমি পইচা নাপালোঁ। এতিয়া ৰমজান মাহ চলি আছে, আগন্তুক আমাৰ ৰঙালী বিহু আহি আছে। এই সময়ত যদি আমাৰ দোকানীসকলে আমি পইচা নাপাওঁ, ভাৰত চৰকাৰে এটা নতুন পদ্ধতিৰে এই যিটো কমিশ্যন দিয়াৰ ব্যৱস্থা কৰিছে, এই পদ্ধতিটো যথেষ্ট লেহেমীয়া। সেইটো কাৰণে আমি আপোনালোকৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰীক, মাননীয় খাদ্য মন্ত্ৰীক আহ্বান জনাম যে আগৰ যি ধৰণে আমাক কমিশ্যন দিয়াৰ ব্যৱস্থা আছিলে জিলাত, সেই ব্যৱস্থা কৰিলে আমাৰ দোকানীসকলে কমিশ্যন পোৱাৰ ব্যৱস্থাটো ত্বৰান্বিত হ'ব, সোনকালে পাম। কিন্তু এই ধৰণে যদি আমি আমাৰ কমিশ্যনৰ কাৰণে আমি যদি খাপ পাতি ৰৈ থাকিবলগীয়া হয় বিনামূলীয়া চাউল বিতৰণ কৰাৰ পাছত, তেনেহ'লে অনাগত দিনবিলাকত আমি আমাৰ পৰিয়াল পোহপাল দিয়াত আমাৰ যথেষ্ট অসুবিধা হৈছে। এই কথাবিলাক চৰকাৰে নিশ্চিতভাৱে চিন্তা কৰিব লাগিব। আৰু আমি পৰিবহণ ঠিকাদাৰ আৰু সমবায় সমিতিকো আমি এটা আহ্বান জনাম, যিহেতু আপোনালোকে 2 টায়াৰ কৰি আছে, আপোনালোকে ডোৰ ষ্টেপ ডেলিভাৰী প্ৰপাৰলি কৰিব লাগে, যাতে সুলভ মূল্যৰ দোকানীসকলক বস্তাৰ ওজন প্ৰতিটো বস্তাত 580 গ্ৰাম, 1 কুইণ্টেলত 1160 গ্ৰাম বাদ দি আপোনালোকে নেট ৱেটত সুলভ মূল্যৰ দোকানত চাউল ডোৰ ষ্টেপ ডেলিভাৰী কৰক, দোকানত চাউল জুখি দিয়াৰ ব্যৱস্থা কৰক। আমি আহ্বান জনাইছোঁ, আমি পৰিবহণ ঠিকাদাৰসকলক আহ্বান জনাইছোঁ, যিহেতু NFS এক্টত ডোৰ ষ্টেপ ডেলিভাৰী কৰিব লাগে প্ৰপাৰলি। আৰু সুলভ মূল্যৰ দোকানত আমাক চাউল নেট ৱেটত জুখি দিয়াৰ ব্যৱস্থা কৰক। যদি আপোনালোকে নেট ৱেটত দোকানী চাউল চকুৰ আগত জুখি নিদিয়ে, তেতিয়া অনাগত দিনবিলাকত আমি চাউল উত্তোলনৰ বা বিৰত চাউল আমি হয়তো সিদ্ধান্ত ল'বলৈ বাধ্য থাকিম। এইখিনি হ'ল মূলত কথা। ব্যুৰ' ৰিপৰ্ট, অসম টুডে।